আৰু মই আইতাক কৈ কৈ কেনে ভিডিঅ'ৰ মাজত লৈ আহিলোঁ। তেখেতে আহিব খোজা নাছিলে, লাজ লাগে বোলে, খাই ভাল নাপাওঁ, মই মাছ খাই ভাল পাওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আৰু আজি একদম স্পেচিয়েল দিন হয় জানেনে মোৰ কাৰণে। স্পেচিয়েল হোৱাৰ কাৰণ এটাই, মোৰ আইতা আহিছে আজি, মানে মোৰ মাৰ মা। আৰু মই ভাবিছোঁ আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। আৰু ভিডিঅ'বোৰ একচুৱেলি কৰি থ'লে এটা ভাল কি জানেনে, স্মৃতি হিচাপে থাকি যায়। বেলেগৰ যেতিয়া পুৰণি ভিডিঅ'বোৰ দেখোঁ নহয় মনটো ইমান বেছি ভাল লাগে। মায়ে থাকোঁতে ইমান বেছি ভিডিঅ' কৰা নাছিলোঁ, মোৰ এতিয়া আফচোচ হৈ থাকে যে মায়ে থাকোঁতে কিয় ভিডিঅ' কৰা নাছিলোঁ। এতিয়া হয়তো ভিডিঅ'বোৰ থাকি গ'লে হয়, স্মৃতি হিচাপে চাব পাৰিলোঁ হয়, কিন্তু একো নাই, যোৱাটো গুচি গ'ল। আৰু ইফালে মই ছাগলী বান্ধিবলৈ আহিছিলোঁ এইকেইটা। তো এতিয়া টাইম হৈছে 3টা আৰু ধুনু আৰু দাদাজনে ভাত খালে। এতিয়া মই, মোৰ মানুহজন আৰু আইতা আমি 3টা বাকী আছোঁ খাবলৈ। ভণ্টিক আহিব দিছিলোঁ, তাই নাহিলে। তাইৰ যিহেতু ক্লাছ আছে আজি, ডান্সৰ ক্লাছ, তো তাই আহিব নোৱাৰিলে। এতিয়া আমি 3জন আছোঁ এতিয়া বৰ্তমান, যাই কেনে ভাত পানী খাম। মই ভাত খোৱাৰ আগতে ভাবিলোঁ ছাগলীকেইটা চাই লওঁ, আৰু আইতা আহোঁতে অকণমান দেৰিয়ে হ'ল, 12টাই বাজিলে তেখেতে আহি পাওঁ মানে। সেইকাৰণে ৰন্ধা বঢ়া কৰোঁতে কৰোঁতে মানে ভিডিঅ' কৰিবলৈ সময়ে পোৱা নাই জানেনে। আৰু সৰু সৰু বস্তুবোৰ ভিডিঅ' কৰি ৰাখিবলৈ বিচাৰোঁ, কিন্তু ভিডিঅ' কৰা নহয়, কাৰণ এটাই সময়টো নিমিলেগৈ। কাৰণ মানে ঘৰৰ কাম বন কৰি থাকিব লাগে, আৰু এইফালে যিহেতু ছোৱালীজনী আছে তাইক চাব লাগে, ছাগলী চাব লাগে, এনেকুৱা কৰোঁতে কৰোঁতে মানে দিনটো কোনফালে যায় গমেই নাপাওঁ। তাৰ মাজতে সময় ওলাইকে ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু মই আইতাক দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ঘৰলৈ যাওঁ। আমাৰ ঘৰত যোৱা ৰাস্তাটো ইফালেদি গ'লে ইমান বেছি বেয়া হয়। চাঙোনটো লৈ লৈছোঁ, যিহেতু ছাগলী বান্ধি দিছোঁ ইয়াতে। ইমান বেছি বোকা, এয়া চাওকচোন, আমাৰ ঘৰৰ ৰাস্তাটো একদম বোকা হৈ গৈছে। ইফালেদি যাওঁ, সিফালেদি ঘূৰিও যাব পাৰি, কিন্তু মই ইফালেদি যাম এতিয়া। আৰু মই আপোনালোকক আমাৰ আইতাক দেখুৱাম বোলো। তো এইটো হৈছে মোৰ আইতা, আৰু মই আইতাক কৈ কৈ কেনে ভিডিঅ'ৰ মাজত লৈ আহিলোঁ। তেখেতে আহিব খোজা নাছিলে, লাজ লাগে বোলে, তো মই জোৰ জবস্তি কৰি লৈ আনিলোঁ। আৰু এইটো হৈছে আমাৰ আইতা, মানে মোৰ মাৰ মা। আৰু একচুৱেলি মোৰ আইতাৰ চেহেৰাটো মোৰ লগত নিমিলে। আমাৰ ভণ্টিৰ আৰু আমাৰ আইতাৰ চেহেৰা পূৰা মিলি যায়, একে একে লাগে, কিন্তু মোৰ লগত নিমিলে। সেইটো কাৰণে অকণমান বেলেগ বেলেগ লাগে। আৰু এতিয়া দেখিছেনে নাই কিমান গাভৰু হৈ আছে, পথাৰত ভূই ৰুব পৰাকৈ আছে এয়া। তো আজি আইতাৰ কাৰণে মই বনাইছোঁ মাছৰ আঞ্জা। আৰু আইতাক সুধিলোঁ, আইতাই কৈছে মই মাংসৰ কথা সুধিছিলোঁ, তেখেতে ক'লে মই মাংস খাই ভাল নাপাওঁ, মই মাছ খাই ভাল পাওঁ। আৰু নিজে যাইকে মাছ লৈ আহিলে, নিজৰ পচন্দ কৰি কেনে, তাকে মই বনাইছোঁ। তই কিয় মাংস খাই ভাল নাপাওঁ কৈ দি। মাংস খাই ভাল নাপাওঁ মই। কিয় ভাল নাপা? এনেই সেইটো ঘিণ লাগে অকণমান। আমাৰ আগত নকবি, আমি খাই ভাল পাওঁ নহয়। পিছে আগতে মাছৰ মাজতে থকা মানুহ, আৰু যোনখিনি ঠাইত থাকে সেই ঠাইখিনি একদম মাছৰ কাৰণে জনা যায়, আৰু বহুত মাছ পোৱা যায় তাতে। পইচা হ'লে মাছৰ অভাৱ নাই, অকল লোকেল মাছে পাব, চালানী মাছৰ কোনো হেৰিয়ে নাই। মানে আছে যদিও কম, কিন্তু লোকেল মাছ বহুত। আৰু তাতে যিহেতু নদী আছে, নদীত মাছ মাৰি মাৰি খাব পৰাকৈ আছে, আৰু মাছ মাৰি মাৰি খাই থাকে। তো মই আইতাৰ কাৰণে মাছৰ আঞ্জা বনাইছোঁ। আৰু কি আঞ্জা বনাইছোঁ তাকে আপোনালোকক দেখুৱাম বোলো। এইটো বনাইছোঁ মেষ্টা টেঙা আৰু বেঙেনাৰ লগত মাছৰ আঞ্জা। স্পেচিয়েলকৈ বনাইছোঁ এইটো, আৰু বেলেগ আঞ্জা বনাইছোঁ, ইমান দেখুৱাই নাথাকোঁ বাৰু, কিন্তু স্পেচিয়েলকৈ আইতাৰ কাৰণে এইটো বনাইছোঁ মই। আৰু অকণমান পিছত ভাত খাম। ভণ্টি আহিবলৈ সময় নাপালে, তাইৰ যিহেতু ক্লাছ আছে, ডান্সৰ ক্লাছ, সেইকাৰণে তাই আহিব সময় নাপালে। আৰু ৰবিবাৰ বুলিও মানে তাইৰ ছুটি নাই, সেইকাৰণে আৰু নাহিলে তাই। কিন্তু আইতা আহিছে, এতিয়া আইতাৰ লগতে ভাত সাজ খাম আৰু একেলগে ধুনীয়াকৈ। আৰু মোৰ বহুত বেছি ভাল লাগিছে, ইমান দিনৰ পিছত আইতা আহিছে, আৰু যিহেতু নিজৰ বুলিবলৈ এতিয়া কোনো নাই, আইতা আছে। আইতা অহাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিছে। তাকে মই কৈছোঁ মাজে সময় আহি থাকিবলৈ। সকলোৰে এতিয়া ঘৰ সংসাৰৰ কাম বন থাকে দিয়কচোন, যাওঁ বুলি ক'লে ক'তো যাব নোৱাৰোঁ তেনেকৈ ধৰণৰ। তো তেখেতেও কাম বন থকাৰ কাৰণে ওলাই আহোঁ বুলি ক'লে ওলাই আহিব নোৱাৰে, তাৰ মাজতে আহিছে। একচুৱেলি মিটিং আছিলে, মিটিঙত আহোঁতে ইয়াতে সোমাই গ'লে, আৰু মই জবৰদস্তি কৰি ক'লোঁ থাকি যা, থাকিলে বহুত বেছি ভাল লাগিব, এতিয়াতো কোনোৱে নাই নিজৰ বুলিবলৈ। তো যদি তহঁতেও নাহ, মোৰ মানে বহুত বেছি দুখ পাম, কষ্ট পাম। সেইকাৰণে আৰু আইতা আহিলে, আৰু বেচেৰি থাকিলে, ভণ্টি তাতে থাকিলে যোৱাকালি ৰাতি, এতিয়াও তাতে থাকিব। আমাৰ ইয়াতো থাকিব পাৰে, অসুবিধা নাই, কিন্তু যিহেতু তাই অকলে থাকে সেইকাৰণে তাই তাতে থাকিবগৈ, তাই তাতে থাকিবলৈ দিলোঁ। আহি কেনে কেনেকুৱা লাগিছে কৈ দে। ভাল লাগিছে। ভাল লাগিছে? ভাল পা না আমাক? ভাল পা না? ভাল পাওঁ। ভাল পোৱাৰ কাৰণেতো আহিছোঁ, নহ'লে আহিলেও হয় নেকি।
একচুৱেলি কি হয় জানেনে, আমি মানুহক যিমান নিজৰ বুলি নকওঁ কিয়, সময় যেতিয়া বেয়া হয়, নাজানো এইটো কি কাৰ ভুল, সময়ৰে ভুল হয় নে কিহৰ ভুল, কোনো মানে নিজৰ মানুহ তেনেকৈ নাপাওঁ ক'ব গ'লে। সেইকাৰণে মই সুধিলোঁ। একচুৱেলি কি জানেনে, টকা পইচা থাকিলে গোটেই পৃথিৱীখনে আমাৰ হয়, নিজৰে হয়। টকা পইচা নাথাকিলে আমাৰ নিজৰ সম্পৰ্কীয় মানুহবোৰো আমাৰ নিজৰ নহয়। আৰু আজিকালি কি জানেনে, মানুহবোৰ এনেকুৱা হৈছে, মই নিজৰ পাৰ্চনেলি এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আপোনাক যদি কিবা এটা সহায় কৰে নহয়, অকণমান ধৰক 1 টকা 2 টকা দিও যদি আপোনাক সহায় কৰে নহয়, 100 টকা নোহোৱালৈকে আপোনাৰ কথা শুনাই থাকিব। তো আজিকালিৰ যুগত নিজৰ মানুহৰ পৰাও মানে নিজৰ ঘৰৰ মানুহৰ পৰাও সহায় বিচৰাটো মানে বহুত ডাঙৰ এটা ভুল বুলি ক'ব পাৰি আৰু। কাৰণ কিছুমান মানুহে অকণমান সহায় কৰি বহুত বেছি শুনাই দিয়ে। সেইকাৰণে ভাবোঁ কাৰো পৰা সহায় ল'ব নালাগে, যিমান ডাঙৰ বিপদে নহওক। কাৰণ আমি যিহেতু মানুহ হিচাপে জন্ম লৈছোঁ, ভগৱান আছে আমাক চাবৰ কাৰণে, কোনো নাথাকিলেও ভগৱানটো আছে। মই ভগৱানৰ ওপৰতে বিশ্বাস ৰাখোঁ আজিকালি, মানুহৰ ওপৰত ইমান বিশ্বাস নাই। আৰু ৰাখিমনো কাৰো ওপৰত নিজৰ বুলিবলৈ কোনো নায়েই তেনেকুৱা, সেইকাৰণে কাৰো ওপৰত বিশ্বাস নাৰাখোঁ। কিন্তু মই আইতা আহিছে, মোৰ ইমান ভাল লাগিছে। আহি থাকিবি এনেকা দেই। আপোনালোকে যদি ভালে থাকে, আমাৰ নাতিনীজনীও ভালে ৰাখিব, সেইটোৱে কথা। মানে তেখেতে কৈছে আপোনালোকে আছে, 2টা নাতিনী আছে, তাৰ ঘৰতে ছোৱালী আছে, জঙাই আছে, সিহঁতক ভাল ৰাখিব। মানে তেখেতে কৈছে যে আপোনালোকেও ভালে থাকিব আৰু আমাকো আশীৰ্বাদ কৰিব যাতে আমিও ভালে থাকোঁ, আমিও যাতে ভালে থাকি, আমাৰ নাতিনী 2টা যদি ভালে থাকে, সেইটোৱে চাইছোঁ আমি। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ভাবিলোঁ গোটেইখিনি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু গোটেইখিনি দেখুওৱা নহ'ল, বহুত বেছি ব্যস্ত। কাৰণ আইতা ইমান দিনৰ পিছত আহিলে, বহিলোঁ, কথা পাতিলোঁ ধুনীয়াকৈ, আৰু ভাত আঞ্জা বনালোঁ। আৰু তেখেতে আহিছে ইমান দেৰিকৈ জানেনে, 12টা বজাত আহিছে। তো সেইকাৰণে আৰু এতিয়া আৰু ভিডিঅ'টো কৰি নাথাকোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ' চাই ভাল পালে, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় কৰিব। আজি ৰাখিছোঁ ইয়াতে, আকৌ লগ পাম নেক্সট ব্লগত।